ৱেলকাম টু মাই আনাডাৰ মিনি ব্লগ। সেয়া আজি মামাৰ ল'ৰাটোৱে থ'বলৈ গ'ল স্কুললৈ, কিয়নো কালি অলপ হাতটোত দুখ পালোঁ, সেয়ে স্কুলত থৈ আহিলে। আৰু স্কুল আহি গম পালোঁ এপইণ্টমেণ্ট লেটাৰ আহিছে বুলি, তো স্কুলৰ পৰা ডাইৰেক্ট গ'লোঁ IS অফিচলৈ, আৰু তাতে এপইণ্টমেণ্ট লেটাৰখন ফাইনেলি পালোঁ। আৰু এপইণ্টমেণ্ট লেটাৰখন লৈ গ'লোঁ নগাঁও কোৰ্টলৈ আই কাৰ্ড আনিবৰ কাৰণে। আই কাৰ্ড আনিবৰ কাৰণে আহি দেখোঁ একদম ডাঙৰ লাইন, ইমান চিঞৰ বাখৰ। আচলতে নগাঁও প্ৰশাসনৰ এয়া বিফলতা বুলিয়ে ক'ব লাগিব। ইমান হেট্ৰিক চিডিউলৰ পিছত এনেকুৱা আই কাৰ্ডটো দিওঁতেও যদি এনেকুৱা কৰে, সঁচাকৈ বেয়া লাগিলে। তাৰপিছত আমাৰ পোহনীয়াটোৱে আহি মালিকক বিচাৰি আহি পাই গ'লহি সন্ধিয়া ওলাই যাবৰ কাৰণে। আৰু এজ ইউজুৱেল সন্ধিয়া অলপ উৰিয়া গাঁও চকৰ পিনে ওলাই গ'লোঁ। আৰু ওলাই যাওঁতে ৰাস্তাতে দানাহঁতকো পালোঁ, গতিকে সিহঁতকো লৈ গ'লোঁ। আৰু চাৰিওটাই মিলি কিবা কিনি পকৰি ঘুগুনি কিবা মেলি খাই মেলি ঘৰলৈ বুলি মাংস আনিলোঁ। আজি পৰ্কো আনিলোঁ, আৰু সিহঁতে যিহেতু পৰ্ক খায়, মই যিহেতু নাখাওঁ, গতিকে মোৰ কাৰণে চিকেন আনিলোঁ। আৰু বনাই আজি বনালে, আৰু বনাই কৰি এসাঁজ তৃপ্তিৰে খালোঁ।